কামটো আৰু যি হৈছে তখন সামনে দেখি আছে স্যার যেন তেনকে বনাইছে আৰু মই এইবিলাক সেই ডিউটিতে চলি যাওঁ বাগানত মই এইবিলাকতো দেখিবলৈ নাই আৰু কি কৰে কেনেকৈ মছলা বনায় কেনেকৈ বনায় আৰু তো মই নাজানো শিকিছে কি কাঠবিলাক কি দিছে কাঠবিলাক আৰু কি কাঠটো কাঠে কিন্তু আৰু কি কৰিব বাবু নৰ্ম কাঠ দিয়ে নৰ্মে কাঠ আৰু কি ভাল কাঠটো দিয়া নাই ন একটু ফাঁক হৈ গৈছে কি কাৰণত এই কেঁচা কাঠ আছিলে কি কাঠ লগাইছে ইয়াত এই কি কয় খকন আৰু পাইন আৰু চটিয়না কামটো জানো ভাল হৈছে কামটোতো এনে মই ভালেই কৰিছোঁ কিন্তু কাঠকেইটা যে ফাঁক হৈ গৈছে যে কেঁচা কাঠৰ কাৰণে কেঁচা কাঠ দিছে যে সেইকাৰণে ফাঁক হৈ গৈছে কোনে কাম কৰিছে এইটো কিশোৰ কৰ্মকাৰ কি কৈছে কামটো সোনকালে উঠাব লাগে কেঁচা কাঠে লগাব কেঁচা কাঠে দিয়ে বনাই দিছোঁ আৰু কিমান মান কাম কৰা হৈছে 30টামান পাল্লা বনোৱা হৈছে দৰ্জা নহয় তেনেকৈতো মানে মই জনামতে যেনেকৈ হ'ব আছিল তেনেকৈ মানে হোৱা নাই আৰু মই যেতিয়া গৈছিলোঁ 8টামান যেতিয়া ঘৰ হৈছিলে তেতিয়া ঘৰবিলাক ইমান অলপ ভাল নাছিলে মানে যেনেকৈ হ'ব আৰু তেনেকৈ ধৰণৰ হোৱা নাই আৰু কেঁচা কাঠ লগৰ কাৰণে এইবিলাক ফুলি গৈছে চাগে দৰ্জা নাই তলটো পকা নাই কেঁচা আছিলে